মহালয়ৰ দিনটোৰ পৰাই মা দুৰ্গাৰ আগমন ছয় ৰাশিৰ ভাগ্য উজ্বলি উঠিব। সকলো ক্ষেত্ৰতে জয় জয় ময় হ'ব। নতুন আশা আহিব। মানসিক সামাজিকভাৱে যদি দুৰ্বল হৈ আছে, নতুন ভাগ্য দুৱাৰ মুকলি হ'ব। মানসিকভাৱে আপুনি শক্তিশালী হ'বলৈ পাৰিব। ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে। মিঠাই খুৱাবলৈ সাজু থাকক। বিশ্বাস আছে যে মহালয়ৰ দিনটোত মা দুৰ্গাৰ পৃথিৱীত আগমন কৰে, তেতিয়া তেওঁৰ আশীৰ্বাদ কিছুমান ৰাশিৰ ভাগ্যৰ বিশেষভাৱে সলনি হয়। সেয়েহে এইবাৰ 2025 চনৰ দুৰ্গা পূজাৰ ফলত মা দুৰ্গাৰ আশীৰ্বাদত এই 6টা ৰাশিৰ বিশেষ শুভ হ'বলৈ গৈ আছে। তেওঁলোকৰ জীৱনলৈ বহুতেই ভাল খবৰ আহিব, কিন্তু কিছুমান ৰাশিৰ বাবে সাৱধানো হ'ব লাগিব। বাকী থকা যে 6টা ৰাশি যে বেয়া হ'ব, সেয়া কেতিয়াও নহয়। সকলো ৰাশিৰ ওপৰতে কম বেছি পৰিমাণে প্ৰভাৱ পৰিব, কিন্তু এই 6টা ৰাশিৰ বাবে অতিকৈ প্ৰিয় হ'ব। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক আটাইয়ে ভালে আছে, ময়ো ভালে আছোঁ। মা দুৰ্গাৰ আশীৰ্বাদে আপোনাৰ জীৱনৰ লগতে আপোনাৰ পৰিয়ালত সুখ শান্তিৰে ভৰি পৰক, জীৱনটো ৰঙীন হৈ উঠক, তাৰে কামনা কৰি আপোনাৰ লগতে আপোনাৰ পৰিয়ালটিলৈ দুৰ্গা পূজাৰ অশেষ শুভকামনা যাচিছোঁ। প্ৰিয় দৰ্শক, তেনেহ'লে আহকচোন আমি পলম নকৰি ভিডিঅ'টোৰ মাজেৰে যাওঁ। আপুনি চেক কৰক আপোনাৰ ৰাশিটো আছেনে নাই এই 6টা ৰাশিৰ ভিতৰত, কাৰণ সলনি হ'বলৈ গৈ আছে আপোনাৰ জীৱন পৰিৱৰ্তন। প্ৰথমে আমি জানি লওঁ আহকচোন বৃষ ৰাশিৰ বিষয়ে। প্ৰথমটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সময়ছোৱাত অতি শুভ হ'ব। নতুন কাম, ব্যৱসায়, লাভ, উন্নতি হ'ব। নিজৰ মনত আত্মবিশ্বাস বাঢ়িব। ঘৰত আনন্দময় পৰিৱেশ হ'ব আৰু পৰিয়ালত আশীৰ্বাদ, নতুন সুযোগ আহিব। সম্পত্তি কিনাৰো সম্ভাৱনা দেখা পোৱা যাব পাৰে। লাভ ৰিলেশ্যনশ্বিপত মধুৰ পৰিমাণে তেওঁলোকৰ উৎসাহিত হৈ আনন্দৰে ৰিলেশ্যনশ্বিপ এটা সম্পৰ্ক মজবুত হ'ব, কিন্তু কিছুমান ক্ষেত্ৰত সাৱধান থাকিব লাগিব। এটা ৰিলেশ্যনশ্বিপত 3% আহিব পাৰে, তাৰ পৰা আপুনি দূৰত থাকিব, ইগন'ৰ কৰিব আৰু নিজৰ সম্পৰ্ক এটা ভাল ধৰণে পাৰ কৰিবলৈ চেষ্টা কৰিব। আমি প্ৰত্যেকজন ব্যক্তিয়ে চেষ্টা কৰোঁ, কিন্তু 3% ব্যক্তিবিলাক আহিলে খেলি মেলি কৰি দিয়ে। 3% সোমাবলৈ একেবাৰে নিদিব। ব্যৱসায়িক ক্ষেত্ৰত ভাল লাভদায়ক হ'ব। বাকীৰ ক্ষেত্ৰত অতি শুভ হ'ব। কৰ্মৰ ক্ষেত্ৰতো আপোনালোকৰ শুভ হ'ব। মা দুৰ্গাৰ আশীৰ্বাদে আপুনি নতুন কৰ্মৰ ক্ষেত্ৰত, ব্যৱসায়িক ক্ষেত্ৰত উৎসাহ প্ৰেৰণা পাব। প্ৰিয় দৰ্শক, ভক্তি মনেৰে কমেণ্ট বক্সত জয় মা দুৰ্গা নাম উচ্চাৰণ কৰক আৰু লগতে আপোনাৰ প্ৰিয় মানুহজনলৈ ভিডিঅ'টি প্ৰেৰণ কৰিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আমি জানো আহকচোন দ্বিতীয় ভাগ্যৱান ৰাশিটোলৈ। দ্বিতীয় ভাগ্যৱান ৰাশিটো হৈছে মেঘ ৰাশি। দুৰ্গা পূজাৰ পৰাই মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কৰ্মত নতুন সুযোগ পাব। মেঘ ৰাশিৰ জাতকৰ বাবে মহালয় অতি শুভ হ'ব। ব্যৱসায়ত লাভ আৰু আত্মবিশ্বাস বাঢ়িব। এই সময়ছোৱাত যদি মানসিক অশান্তি চলি আছে আপোনাৰ, তেনেহ'লে এই দুৰ্গা পূজাৰ পৰাই আপোনাৰ সকলো ক্ষেত্ৰতেই সমস্যাবোৰ দূৰ হৈ স্বাস্থ্যৰ ক্ষেত্ৰতো ভাল ফলাফল দেখিবলৈ পাব। পাৰিবাৰিক জীৱনত উন্নতি হ'ব পাৰিব। চাকৰি কৰা জীৱনত সফলতা অহাৰো সম্ভাৱনা আছে। মিঠাই খুৱাবলৈ সাজু থাকক, বিশেষকৈ মেঘ ৰাশিৰ জাতক জাতিকা। প্ৰিয় দৰ্শক, মেঘ ৰাশিৰ জাতক জাতিকা যদি হয় আপুনি, তেনেহ'লে আপোনাৰ ছ'চিয়েল মিডিয়াৰ পৰা বা ইউটিউবৰ পৰা ধনো অহাৰো সম্ভাৱনা দেখা পোৱা যাব পাৰে। সেয়েহে কৰ্ম কৰি যাওক আৰু নিজৰ জীৱনসংগীৰ লগত এটা ভাল সম্পৰ্ক গঢ় দিবলৈ চেষ্টা কৰক। এইবাৰ আমি তৃতীয় ভাগ্যশালী ৰাশিৰ বিষয়ে জানো আহকচোন। তৃতীয় ভাগ্যশালী ৰাশি হৈছে সিংহ ৰাশি। হয়, ঠিকেই শুনিছে। সিংহ ৰাশিৰ জাতক জাতিকাসকলে অতিকৈ শক্তিশালী হয়। এওঁলোকৰ মনবোৰ খুবেই চাফা হয়। এওঁলোকৰ হাতলৈ কিন্তু ধন একেবাৰে নাথাকে, কিন্তু এওঁলোকে আনক খুবেই কেয়াৰ কৰে। যেনেকৈ মমবাতি নিজে জ্বলি হ'লেও আমাক পোহৰ দিয়ে, ঠিক তেনেকৈ সিংহ ৰাশিৰ ব্যক্তিসকলেও
নিজে জ্বলি পৰি হ'লেও আনক এওঁলোকে উদ্ধাৰ কৰে, মৰম কৰে, শ্ৰদ্ধা কৰে, ৰেচপেক্ট কৰে। কিন্তু এওঁলোকৰ মাজত যদি বিশ্বাসঘাতকতা কৰা যায়, এওঁলোকে কিন্তু সেই জাগাৰ পৰা আঁতৰি অহা দেখা পোৱা যায়। সেয়েহে অতিকৈ ভাগ্যৱান সিংহ ৰাশি। যদি লাভ ৰিলেশ্যনশ্বিপৰ আপোনাৰ লাইফ পাৰ্টনাৰজন যদি সিংহ ৰাশি হয়, আপুনি এক ভাগ্যৱান। লগতে সিংহ ৰাশিৰ লোকসকল সম্পূৰ্ণ ৰাশিফল আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেলত প্লেলিষ্টত দি থৈ দিছোঁ। সিংহ ৰাশি মানুহ কেনেকুৱা হয়, জীৱনৰ সম্পূৰ্ণ বিশ্লেষণ তাতে গৈ আপুনি চাব পাৰে। আপোনাৰ বিষয়ে আপুনি নিজে ভালদৰে জানিবলৈ পাৰিব। হয়, সমাজত পৰিয়ালৰ মান সন্মান লাভ কৰিবলৈ পাৰিব। নিগেটিভ এনাৰ্জিবোৰ আঁতৰ হৈ পজিটিভ শক্তি বৃদ্ধি পাব। এই দুৰ্গা পূজাৰ পৰাই আপোনাৰ জীৱনলৈ কিছু ক্ষেত্ৰত নতুন পজিটিভ আহি মনবোৰ পজিটিভ হৈ শক্তিশালী হৈ কৰ্মৰ ক্ষেত্ৰত আগবাঢ়িবলৈ সাহস উৎসাহ পাব। প্ৰিয় দৰ্শক, ভক্তি মনেৰে কমেণ্ট বক্সত জয় মা দুৰ্গা নাম উচ্চাৰণ কৰক। পোনপ্ৰথমবাৰৰ বাবে যদি আমাৰ ইউটিউব চেনেলটিলৈ আহিছে, তেনেহ'লে চেনেলটি লাইক কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। কাৰণ আমি মাহেকীয়া ৰাশিফল আগতীয়াকৈ আমাৰ ইউটিউব চেনেলত প্ৰস্তুত কৰোঁ। এইবাৰ আমি জানি লওঁ আহকচোন 4 নম্বৰ ভাগ্যশালী ৰাশিৰ বিষয়ে। 4 নম্বৰ ভাগ্যশালী ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শিক্ষা আৰু কৰ্মৰ ক্ষেত্ৰত শুভ সময়। মহালয়ৰ আশীৰ্বাদে জীৱনত নতুন দিশ মুকলি হ'ব। মা দুৰ্গাৰ আগমনে আপোনাৰ জীৱনত বহুতো নতুন আগজাননী দিব। নিবনুৱাসকলৰ বাবে কৰ্মৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব। আৰ্থিক অৱস্থা ভাল হ'ব। দাম্পত্যৰ জীৱনত আনন্দ সুখ পাবলৈ ধৰিব। বিবাহৰ ক্ষেত্ৰত আহিব ভাল খবৰ। এইবাৰ 5 নম্বৰ ভাগ্যশালী ৰাশিটোৰ বিষয়ে জানো আহকচোন। 5 নম্বৰ ভাগ্যশালী ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দুৰ্গা পূজাৰ অতি গুৰুত্বপূৰ্ণ। দুৰ্গা পূজাৰ পৰাই সকলো ক্ষেত্ৰতে আপোনাৰ উন্নতি হ'বলৈ পাৰিব। আপুনি উন্নতি হ'বলৈ পাৰিব। কৰ্ম চাকৰিৰ লগতে পৰিয়ালৰ দিশৰ পৰাই উন্নতি হ'বলৈ পাৰিব। মহালয় অতি শুভ হ'ব। নতুন সম্পৰ্ক ধনৰ যোগ বৃদ্ধি পাব। পৰিয়ালত আনন্দময় বিৰাজমান হ'ব। লাভ ৰিলেশ্যনশ্বিপত অতি শুভ হ'ব। মনে বিচৰা ধৰণে জীৱন সংগী। মকৰ ৰাশিৰ বাবে কেৰিয়াৰতো ভাল দেখা পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকলে কিন্তু কৰ্মৰ ক্ষেত্ৰত আগবাঢ়িবলৈ পাৰিব। নিগেটিভ চিন্তা চৰ্চাই তেওঁলোকৰ মনবোৰ খুলি খাব পাৰে। সেইকাৰণে আপোনালোকে ভাল সংগ, ভাল পৰিৱেশ লৈ আগবাঢ়ি যোৱাটো খুবেই দৰকাৰ। কাৰণ আমাৰ জীৱন সংগীটো ধুনীয়া হ'লে নহ'ব, বিশ্বাসযোগ্য হোৱাটো খুবেই দৰকাৰ। আমাৰ বন্ধু বান্ধৱী যদি হয়, বেষ্ট ফ্ৰেণ্ড হয় বা ফ্ৰেণ্ড হয়, সেই হাতত ধন টকা পইচা থাকিলে নহ'ব, বিশ্বাসযোগ্য থকাটো খুবেই দৰকাৰ। কাৰণ এখন সমাজ ভাল হ'লে আপুনি ভাল হ'ব। ছ'চাইটি মানুহ ভাল হ'লে আপুনি ভাল হ'ব। য'ত দিগদাৰ অবিগদাৰ। সেইকাৰণে ধুনীয়া এটা পৰিৱেশৰ লগত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে লগত থকাটো খুবেই দৰকাৰ। ভাল এটা সংগীৰ লগত থকাটো খুবেই অত্যন্ত জৰুৰী। এইবাৰ আহিছোঁ কুম্ভ ৰাশিৰ লৈ। অন্তিমটো ৰাশি হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শিক্ষা আৰু কৰ্মৰ ক্ষেত্ৰত অতি শুভ হ'ব। মহালয়ৰ আশীৰ্বাদ জীৱনত নতুন দিশ মুকলি হ'ব। এই দুৰ্গা পূজাৰ ফলতে নিজকে আগুৱাই লৈ যাবলৈ আপুনি প্ৰেৰণা পাব। লাভ ৰিলেশ্যনশ্বিপত অতি শুভ হ'ব। পাৰ্টনাৰৰ পৰা যথেষ্ট ছাপৰ্ট পাব। টাইম স্পেণ্ড কৰিবলৈ পাৰিব। নতুন সুযোগ সুবিধা পাব। লাইফ পাৰ্টনাৰে আপোনাক সন্মান কৰিব। বিশেষকৈ সন্মান খুবেই অতিকৈ গুৰুত্বপূৰ্ণ। আপোনাৰ মনত দুটাকৈ চিন্তা খুলি খাই থাকিব পাৰে, কিন্তু তাৰে এটা চিন্তা লৈ আপুনি আগবাঢ়িবলৈ চেষ্টা কৰিব লাগিব। কাৰণ সপোন আমি এটাত দেখিব লাগে, দুটাত দেখিব নালাগে। দুটাত দেখিব লাগে, কিন্তু চিন্তা চৰ্চা আমি বহুত ধৰণৰ কৰিব নালাগে। সেইকাৰণে আপুনি যদি জীৱনত গ'ল এটাই লৈছে যে মই ডক্তৰ হ'ম, বা মই নাৰ্ছ হ'ম, বা মই চাকৰি কৰিম, না মই বিজনেছ কৰিম, বা না মই ডেন্সাৰ হ'ম, যিকোনো ক্ষেত্ৰত এটাত লক্ষ্য ৰাখি আপুনি আগবাঢ়ি যাওক। সপোন বহুত দেখক, কিন্তু এটাই লক্ষ্য ৰাখি আপুনি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব। আপুনি পাৰিব। মোৰ বিশ্বাস আপুনি পাৰিব। কৰ্মৰ ক্ষেত্ৰতো ব্যৱসায়ৰ ক্ষেত্ৰতো ভাল
ফল দেখা পাব, শুভ ফল দেখিবলৈ পাব। বাকীৰ ক্ষেত্ৰত জবৰদস্ত দাম্পত্য জীৱনত আনন্দময় সুখবৰ লৈ আহিছে, কিন্তু সঠিক চিন্তা চৰ্চালৈ আগবাঢ়ি যোৱাটো খুবেই অত্যন্ত জৰুৰী। প্ৰিয় দৰ্শক, তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। আপোনালোকৰ এই আগন্তুক আহিবলগীয়া দুৰ্গা পূজাৰ সময়খিনি ভালধৰণে পাৰ হওক তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম।